অসমত অহা কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম পোনপ্ৰথমে বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম তাৰ পিছতেই মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশন সাৰ্টিফিকেট সমূহ বিতৰণ কৰিম এই সময়ছোৱাৰ ভিতৰতে হাই স্কুল শিক্ষান্ত পৰীক্ষাত ডিস্টিংশন হৈতে পাস কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম আৰু 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি সাইকেল বিতৰণ কৰিম আৰু ঠিক একে ধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম অৰ্থাৎ 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 ডিসেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰি দিম এতিয়া কামৰ সময় নিৰ্বাচনৰ সময় আমি পাৰ কৰিলো আৰু এই কেইটা দিন আমি সকলোৱে চৰকাৰী কামকাজ ৰাজহুৱা সেৱাত আমি ব্যস্ত ৰাখিম অৱশ্যে লাচিত আমাৰ শৌৰ্য আৰু বীৰ্যৰ প্ৰতীক লাচিতে অসমীয়া জনতাৰ বীৰত্ব আৰু সাহসক প্ৰতিনিধিত্ব কৰে অহাকালি দিনটো পুনৰ এবাৰ মই অসমবাসী ৰাইজক লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়াবলৈ আহ্বান জনাম আৰু যিসকলে পাৰে নিজৰ ফেচবুকত বা নিজৰ টুইটাৰ বা নিজৰ হোৱাটছআপত অহাকালি প্ৰফাইল পিকচাৰত লাচিত বৰফুকনৰ প্ৰফাইল পিকচাৰ ৰাখিব পাৰি নেকি তাৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ মই সকলোকে আহ্বান জনালো